নমস্কাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ৰ মাজৰে পুনৰবাৰ আপোনালোকক অসম পুলিচৰ ফালৰ পৰা ৭ তাৰিখে যিখন নোটিছ প্ৰকাশ পাইছিল সেই নোটিছখনত অৰ্থাৎ যোৱাকালি যিখন নোটিছ প্ৰকাশ কৰিছিল এছএলপিআৰবিত সেই নোটিছখনত কিমানখিনি পদৰ ৰিজাল্ট 10 তাৰিখে মুকলি কৰিব সেই বিষয়ে উল্লেখ আছিল তো সম্পূৰ্ণ নোটিছখন আপোনালোকৰ আগত পঢ়ি দিম বা কিমানখিনি পোষ্টৰ কিমান সময়ত ৰিজাল্ট পাব আপোনালোকে সেয়াও আপোনালোকক খুব ভালদৰে কৈ দিম চিন্তা কৰিব নালাগে চেনেল যদি প্ৰথমবাৰ আহিছে চেনেলটি সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তো ৰিজাল্ট 10 তাৰিখে দিব ৰাতিপুৱা 11:30 বজাত আপোনালোকে ৰিজাল্ট পাব সকলোৱে কাৰ ৰিজাল্ট পাব এতিয়া কৈ দিছো মই প্ৰথমতে 144 পোষ্টৰ যি সাব ইন্সপেক্টৰ ইউবি সেই পদখিনিৰ পোন প্ৰথমতে তোমালোকে ৰিজাল্ট পাবা নেক্সট 7টা পোষ্টৰ যি সাব ইন্সপেক্টৰ এপিআৰৰ ইন্টাৰভিউ হৈছিল তাৰে ৰিজাল্ট পাবা 10 তাৰিখে Next 51 post sub inspector AB commando battalion jimankhini post interview hoy already waiting on ase kheikhini result pabo eta post assistant deputy controller civil defense kheikhini pabo apunaloke next 164 post constable AB commando battalion commandor je 164 ta bodor interview hoisil bortoman waiting on আছে কেবল ৰিজাল্টটো তেওঁলোকে পাব 10 তাৰিখে কাৰ হয়তো কপাল ফুলি আছে বা কাৰ কাট অফ মিলিব কাৰ সপোন হয়তো পূৰণ হ'ব এটা দুখীয়া পৰিয়ালৰ হেয়া হেদিনা নিশ্চিত হ'ব 10 তাৰিখে ৰাতিপুৱা 11:30 বজাত এতিয়াছো গ্ৰেড 4 ৰ পোষ্টখিনি ইয়াত কমান্ডো আৰু আসাম পুলিচ মিলাই কিনে তেওঁলোকে উল্লেখ কৰিছে কুকৰ 26টা পোষ্ট আছিল বাৰবাৰ 12টা ওয়াটাৰ কেৰিয়াৰ 3টা ধুবিৰ 11টা কবলাৰ 2টা নেক্সট কুকৰ 7টা ওয়াটাৰ কেৰিয়াৰ 24টা ধুবিৰ 13টা বাৰবাৰ 2টা ইলেক্ট্ৰিচিয়ান 2টা প্লাম্বাৰ 1টা মেছন 1টা টেইলৰ 3টা কুক 46টা ওয়াটাৰ কেৰিয়াৰ 12টা ধুবি 23টা বাৰবাৰ 10টা আৰু কবলাৰ 15টা ইয়াত আসাম পুলিচ যি কমান্ডো সেই আটাইখিনি ফোর্থ গ্ৰেড মিলাই কিনে তেওঁলোকে এইখন নোটিছ প্ৰকাশ কৰিছে ঠিক আছে আৰু সাফাই কৰ্মচাৰীৰ পোষ্ট আছিল 30টা আৰু এসডিআৰএফৰ আছিল 10টা পোষ্ট এইখিনিৰো 10 তাৰিখে ৰিজাল্ট পাব ৰাতিপুৱা 11:30 বজাত ৰিজাল্ট যেতিয়া মুকলি হয় আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম চিন্তা কৰিব নালাগে তো কিমানৰ হয়তো কাট অফ মিলে বা কিমানৰ সপোন পূৰণ হয় 10 তাৰিখে সেয়া পিছতহে লক্ষণীয় হ'ব 10 তাৰিখে তো ওয়েট কৰক অকনমান ভগৱানকো ভাবক আপোনালোকৰ যিমানখিনি ফিজিক্যালি হওক বা আপোনালোকৰ লিখিত পৰীক্ষাতেই হওক যিমানখিনি চেষ্টা কৰিছিল নিজৰ বেষ্ট দিছিল তাৰ বাবে যদি সেইখিনিৰ পিছত যদি ভাইভা যদি আপোনালোকৰ ভাল হৈছে এই আটাইখিনি বস্তু যদি মিলে তাতেই আপোনালোকৰ হ'ব তো এতিয়া আৰু আপোনালোকৰ বেলেগ একো নাই 90% আপোনালোকে অলৰেডি কৰিলে এপ্লাই কৰোতেও বহুত ক্যান্ডিডেটৰ ভুল হয় তো তাৰ পৰাই হয়তো চাব লাগিব এপ্লাই কৰোতে আপোনালোকৰ কোনো ভুল হোৱা নাই বা ডকুমেন্ট ভেৰিফিকেশনত কোনো আপোনালোকৰ তেনেকুৱা ভুল হোৱা নাই নেক্সট ফিজিক্যালত ইমান কষ্ট কৰি খুব ভালদৰে আপোনালোকে পাস কৰিছে তাৰ পিছত আকৌ তেতিয়াহে তোমালোকে পৰীক্ষা দিব পাৰিছা নেক্সট পৰীক্ষাটো ভাল হোৱাৰ পিছত আকৌ ভাইভাৰ বাবে আপোনালোকক মাতিছে তো চাওক কিমানখিনি আপোনালোকে নিজক প্ৰিপাৰেচন কৰি বা নিজৰ কষ্ট কৰি ইমানখিনি পাইছে গৈ তো 90% আপোনালোকৰ ফালৰ পৰা যিখিনি দিব লাগে দিছে নেক্সট 10% আছে কেৱল ভগৱানৰ এতিয়া আপোনালোকৰ হয়তো ভগৱানক ভবাই কথা বা নিজৰ ঐশ্বৰিক দেৱতাক চিন্তা কৰাই কথা আৰু বেলেগ আপোনালোকে ভাবিব নোৱাৰে কাৰণ ইয়াত আৰু আপোনালোকৰ একো নাই এপ্লাই সুন্দৰকৈ কৰিলে ডকুমেন্ট ভেৰিফিকেশন হ'ল নেক্সট ফিজিক্যাল টেষ্ট ইমান কষ্ট কৰি পাস কৰিলে নিজৰ বেস দিয়াৰ কাৰণে হয়তো ৰিটাৰ্ন দিব পাইছে ৰিটাৰ্ন টেষ্ট দিলে ৰিটাৰ্ন ভাল হ'ল তাতকৈ আৰু ভাল হয়তো মোৰ মতে একো নাথাকে কাৰণ বহুত ক্যান্ডিডেটে এপ্লাই কৰোতে ফেল হৈ যায় বা বহুত ক্যান্ডিডেটে ডকুমেন্ট ভেৰিফিকেশনতে ফেল হৈ থাকে বা কিছুমানে ৰানিংত ফেল হয় কিছুমানে মেডিকেলত কিছুমানে ৰিটাৰ্ন টেষ্টত কিছুমানে অৰেল ভাইভা টেষ্টতো ফেল হয় তো এতিয়া আপোনালোকে সেইবোৰতো ইটালৈকে কতো ফেল হোৱা নাই ইমান ধুনীয়াকৈ গৈ আছে কিন্তু অৰেলত হয়তো কিমান নম্বৰ পাইছে বা নাপাইছে সেইটো আপোনালোকে এতিয়ালৈকে গম পাইছে নে নাই মই নাজানো কিন্তু ফাইনেল মেৰিট লিষ্টত যে আপোনালোকৰ নাম আহিব হেয়া এতিয়া খাটাং হৈ পৰিছে যদিহে ভগৱানক আপোনালোকে ভালদৰে ভাবে এইকেদিন ভগৱানক কেৱল আজি এইখিনি টাইম আৰু হয়তো এদিন সময় পাব এইকেদিন আৰু আপোনালোকৰ বেলেগ একো নাই 90% আপোনালোকৰ হৈ গ'ল কেৱল ভগৱানৰ ওপৰত ভৰসা কৰিব লাগিব ঠিক আছে নেক্সট এবিইউবি ৰিজাল্ট তো বহুতে মোক কমেন্ট কৰি আছে যে বাকি যে ৰিজাল্টখিনি দিব এবিইউবি ৰিজাল্টনো কেতিয়া দিব সেইটো কথাটো হ'ল কি এবিইউবিৰ তাতে নোটছখনত উল্লেখ আছে যে খুব সোনকালে এবিইউবিৰ ৰিজাল্ট চৰকাৰে ঘোষণা কৰিব আৰু মই যে এই আপোনালোকক এতিয়া ৰানিং ভাল হ'ল বা ফিজিক্যাল ভাল হ'ল
বা মেডিকেল বা যিয়ে নহওক অৰেল ভাইভা বা এক্সাম ভাল হ'ল সেইখিনি কিন্তু ABUBৰ কথা কোৱা নাই ABUB দুদিনমান দেৰিকৈ দিব সেইখিনি মই 4th গ্ৰেডখিনিৰ বাৰু তেনেকুৱা ৰানিং বৰ বিশেষ একো লোৱা নাই কিজানি মই জনাত এই সাব ইন্সপেক্টৰ কিবা কিবি সেইখিনি কথাই কৈছোঁ আৰু ABUBৰো একেই কথা 10 তাৰিখে হয়তো নিদিয়ে দুদিনমান দেৰিকৈ দিব তো ABUBৰটো কথাখিনি একেই ইমান ধুনীয়াকৈ এপ্লাই কৰিছে ৰানিং পাছ কৰিছে বা পৰীক্ষা পাছ কৰিছে অৰেল ভাইভা পাছ কৰিছে বাকি আছে কেৱল ৰিজাল্টটো তো এইকেইদিন আৰু বেলেগ আপোনালোকৰ একো নাই কেৱল ভগৱানক চিন্তা কৰাই কথা তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল চেনেলত যদি প্ৰথমবাৰ আহিছে আকৌ কৈছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ধন্যবাদ জয় অসম